চুকুৰালীত পিটিলে কলগাছিয়াত নিৰ্বাচনী প্ৰচাৰৰ সময়তে কংগ্ৰেছ AIUDFৰ নেতা কৰ্মীয়ে আক্ৰমণ কৰাৰ অভিযোগ। কলগাছিয়াৰ TNDত অসম জনমৰ্চাৰ প্ৰাৰ্থী চুকুৰালীত আক্ৰমণ। কলগাছিয়াত নিৰ্বাচনী প্ৰচাৰৰ বাবে আহিছিল চুকুৰালী। ২ নং ধুবুৰী লোকসভা সমষ্টিৰ প্ৰাৰ্থী চুকুৰালীক কলগাছিয়াৰ TND বজাৰত দুৰ্বৃত্তৰ আক্ৰমণ। চুকুৰালীৰ গাড়ীটো আক্ৰমণ কৰে দলটোৱে। ইতিমধ্যে চুকুৰালীয়ে কলগাছিয়া আৰক্ষী থানাত দাখিল কৰিছে এজাহাৰ। আবেলি কলগাছিয়াত বক্স মিটিং শেষ কৰি ওলাই গৈছিল আন এখন সভালৈ। TND বজাৰত আন এখন সভা অনুষ্ঠিত কৰি উভতি অহাৰ সময়ত সন্মুখীন হয় এই আক্ৰমণৰ। TND বজাৰত কংগ্ৰেছ AIUDFৰ নেতা কৰ্মীয়ে দলবদ্ধভাৱে আক্ৰমণ কৰা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰে চুকুৰালীয়ে। সম্প্ৰতি অঞ্চলটোত উত্তপ্ত পৰিৱেশ বিৰাজ কৰিছে। মই আহি আছিলো কলগাছিৰ ফালে, তাতে মানুহে মোক ৰখাইছিলে, তাতে মই ৰখি মই ডিছকাশ্যন কিবা মানে ইলেকশ্যন পাৰ্পাছত মই কথা পাতি মানুহৰ লগত 2-4 কথামান পাতিলো। মই তেনেকুৱা ধৰক পকেট মিটিং, যিহেতু মোৰ পইচা পাতি নাই, মই ডাঙৰকৈ প্ৰগ্ৰাম দিব পৰা নাই, মই পকেট প্ৰগ্ৰাম মানুহৰ লগত ডিছকাশ্যন কৰি আছো, আলোচনা কৰি আছিলো। কৰি পেলাই মই আহি আছো, আহি মানে ঘূৰাইছো, আমি বেলেগ ঠাইত যাম। তাতে আহি এজনে মানে দৌৰি আহিলে, আহি পেলাই মোৰ ফ্লেগখন টাঙি ধৰি মোক মাৰিবলৈ গৈ আছে। গিলাচত ঢুলিয়াই আছে সদায়। ধৰাৰ পিছত মোৰ PSO লগে লগে যাই তাক ধৰিছে, নহলে মোৰ গিলাচখন ভাঙি মোক মাৰিলে হয়। কিন্তু তেতিয়া স্থানীয় যিবিলাক মানুহ আছিলে, একো মানুহ আগুৱাই অহা নাই। 3-4জন মানুহ আহিছে আমাৰ ওপৰত আক্ৰমণ কৰিব কাৰণে বিচাৰিছিলে। কিন্তু যেতিয়া আমাৰ PSO অলপ হুমকি দিলে, যেতিয়া ধৰিলে, তেতিয়া আৰু মানুহ 3-4জন পিছুৱাই গ'লে। কিন্তু এজনে তেতিয়া আক্ৰমণটো কৰিলে। কিন্তু এটা একটা ষড়যন্ত্ৰভাৱে আমাক আক্ৰমণ কৰিছে, কাৰণ চুকুৰালীক দেখি ভয় কৰিছে। এইটো এটা আমি যেটো গম পালো, যেটো আমি শুনা পালো, এইটো হৈছে একচুৱেলি আমাৰ বেছিভাগ মই জনা মতে কংগ্ৰেছ আৰু UDFৰ মানুহবিলাক ষড়যন্ত্ৰ কৰিছে আমাৰ লগত। কিন্তু বেছিভাগ মানে কংগ্ৰেছৰ মানুহবিলাক আমি বেছি গম পালো, যেটো পালো মানে কংগ্ৰেছ আৰু UDFৰ মানুহে আছে মিলি মানে সেইটো এটা ষড়যন্ত্ৰ কৰিছে যে চুকুৰালীক আক্ৰমণ কৰাৰ কাৰণে তেওঁলোকে এজন মানুহক ঢুলাই দিছিলে আৰু 3-4জন আগুৱাই আহিছে। যেতিয়া মোৰ PSO নাথাকিলে আমাক মাৰি দিলে হয়, কিন্তু পিছে যেতিয়া আমাৰ PSO আগুৱাইলে তেতিয়া সিহঁতে পিছুৱাই গ'লে। কিন্তু এজন আছিলেই মাক্ৰমণ, কিন্তু এইটো মাৰটো এজনেই কৰিছে, কিন্তু বাকী আৰু 3-4জন ল'ৰা আগুৱাই আহিছিলে মাৰিবলৈ কাৰণে। কিন্তু যেতিয়া আমাৰ PSO হুমকি দিলে, তেতিয়া ধৰিলে, তেতিয়া আৰু মানে পিছুৱাই গ'লে। আমাৰ প্ৰেচিডেণ্ট আছিলে দলৰ সভাপতি, তেওঁলোকৰো PSO আছিলে, ইহঁতেও আছিল, থকাৰ কাৰণে তেওঁলোক মানে পিছুৱাই গ'লে। কিন্তু স্পষ্ট এইটো গম পালো যে স্থানীয় ৰাইজে কোনেও আগুৱাই নাহিলে, একো ধৰিব নোৱাৰিলে। তাৰমানে এইটো এটা ষড়যন্ত্ৰ আছিল, তাৰমানে কংগ্ৰেছৰ মানুহ আছিল বেছিভাগ। এইটো এটা স্পষ্টভাৱে যে ৰকিবুলৰ গুণ্ডা বাহিনী তাত লগাই দিছে চুকুৰালীক আক্ৰমণৰ কাৰণে। কাৰণ চুকুৰালীৰ লগত আৰু ৰকিবুলৰ লগতে ফাইট হ'ব, বাকী কাৰো লগত ফাইট নাই। সেইটো কাৰণে তেওঁলোকে এটা মানে ইচ্ছু লগাইছে, এইটো যে চুকুৰালীক যেনে তেনে হোক আক্ৰমণ কৰিব লাগে। এইটো এটা খালি আজি নহয়, আগৰ পৰা তেওঁলোকে আমাক টাৰ্গেট কৰিছে। UDF আৰু কংগ্ৰেছ আমাৰ ফালৰ পৰা টাৰ্গেট কৰি আছে। সেইটো আমি এতিয়ালৈকে গম পোৱা নাই, কিন্তু এতিয়া আমি যেটো শুনা পাইছে, তেওঁলোকৰ যেটো খবৰ পালো, আমি ইয়াতে 3-4জন মানুহক সুধিলো যে তেনেকুৱা, তাৰ এড্ৰেছটো মই মিলালো। তেতিয়া ক'লে কয় এইটো বেলেগৰ লগত মানে কিবা কিবি আছে, কিন্তু 2টা দলৰ পৰা মানুহ ইচ্ছু এটা লগাইছে। এইটো আমি গম পাইছো। সেইটো এনটি বজাৰ বুলি কয়, এনটি বজাৰ কেন্টি বজাৰ বুলি কোৱা হয়। তাতে নামটো কিবা আনাৰ না কিবা আছিল, আমিন আছিল। সেইটো হয়, মই এজাহাৰ দাখিল কৰিলো। আমাক মাৰিবলৈ আহিছে, আমাক PSO নাথাকিলে আমাক মাৰি পেলালে হয়। এইটো এটা গুণ্ডা বাহিনী লগাই দিছে, UDF আৰু কংগ্ৰেছে লগাই আমাক আক্ৰমণ কৰিব কাৰণে বিচাৰিছে। সেইটো বেছিভাগ কংগ্ৰেছৰ মানুহে আছিল বেছিভাগ। এইটো জানা পাইছে চুকুৰালীয়ে ৰাজনীতি কৰিছে, চুকুৰালীয়ে সঁচা কথা কৈ থাকে আৰু চুকুৰালীৰ জিকাৰ সম্ভাৱনা আছে নিশ্চয়। সেইটো কাৰণে তেওঁলোকে ভয় ভাবুকি লাগি গৈছে, চুকুৰালীয়ে সঁচা কথা কৈ থাকে। এতিয়া সঁচা বস্তুটো প্ৰুফ হৈ গৈছে, ৰাইজে গম পায় যে কংগ্ৰেছে যি দুৰ্নীতি অন্যায় কৰিছিলে, এইবিলাক কাৰণে হৈছিলে। গতিকে সেইটোৱে মানে মই জনাই আছে আমিৰ বুলি তাৰ নামতে দিছো, কাৰণ এজনে কৰিছে, মই কৰিছো। পিছত তদন্তত কোন আছে হয়তো এইটো চিনাক্ত কৰিব। আমি এইটো আশাবাদী যে কলগাছিয়া আৰক্ষীৰ ওপৰত আশাবাদী, যাতে এইটো অতি সোনকালে দুষ্কৃতিক কাৰ্য কৰিব লাগে। কলগাছিয়া মই আহিয়ে থকা সময়তে কৰিছিলে। এতিয়া ধৰক নিশ্চয় এইটো চুকুৰালীক দিকে ভয় খাইছে বেলেগ দলৰ মানে কংগ্ৰেছৰ মানুহবিলাক। বিশেষ মানে কংগ্ৰেছৰ পৰা আমাৰ আগৰ পৰা আক্ৰমণ কৰি আছে। আমাৰ বিলেচিপাৰাতো তেনেকুৱা আমাৰ ইয়াতে তেনেকুৱা কংগ্ৰেছৰ মানুহ কিছুমানে ভাবুকি দিছিলে আমাক মাৰিব। তেতিয়া আমি লগে লগে গৈছিলো যে আমাক যে মাৰিবলৈ আছে, আহক মই আছো বিলেচিপাৰা। মই তেতিয়া গৈছিলো, কিন্তু অহা নাই। কিন্তু ভয় ভাবুকি আমাক সদায় দি আছে কংগ্ৰেছৰ মানুহবিলাক। আৰু ইয়াতে আমি স্পষ্ট পালো যে UDF আৰু কংগ্ৰেছৰ মানুহ ষড়যন্ত্ৰ কৰি আমাক এই আজিৰ দুৰ্ঘটনাটো কৰি আমাৰ গাড়ীখন ভাঙি দিলে। মই অসম জনমৰ্চা দলৰ প্ৰাৰ্থী। মই নিৰ্বাচনী প্ৰচাৰৰ কাৰণে মই প্ৰচাৰ চলাই আছো, পকেট প্ৰগ্ৰাম। আমি তেনেকুৱা ডাঙৰ প্ৰগ্ৰাম চলা নাই, মই সৰু সৰু পকেট প্ৰগ্ৰাম বিলাক চলাই আছো। নিউজ ডেস্ক ৰিপৰ্ট, অসম টাইম।
আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7028000341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম। আপোনাৰ প্ৰিয় চহৰ নলবাৰীত নিজাববীয়াকৈ বসবাস কৰাৰ সপোন আছে নেকি? চহৰৰ মাজমজিয়াত মাটি কিনি ঘৰ সাজি লোৱাৰ সমস্যাই দেখা দিছে নেকি? সেই সমস্যা এতিয়া আৰু নাই। চহৰৰ মাজমজিয়াত মাটি নিকিনাকৈ নিজে ঘৰ নসজোৱাকৈ এটা বিলাসী ঘৰৰ গৰাকী হ'ব পাৰিব আপুনি। নলবাৰীত প্ৰথমবাৰৰ বাবে সেই সুবিধা আহিছে। নলবাৰীত প্ৰথমটো ৰেৰাৰ দ্বাৰা অনুমোদিত আটকধুনীয়া এপাৰ্টমেণ্ট এতিয়া চহৰৰ গোপাল বজাৰত নিৰ্মাণ হৈ উঠিছে। আটকধুনীয়া আহল বহল এপাৰ্টমেণ্ট তীৰ্থদ্বীপ এনক্লেভ। চহৰৰ গোপাল বজাৰৰ DIC পথত নিৰ্মাণ হৈ উঠিছে তীৰ্থদ্বীপ এনক্লেভ এপাৰ্টমেণ্ট। 2টা আৰু 3টা আটকধুনীয়া শুৱনি কোঠাযুক্ত সপোনৰ ঘৰ, যথোপযুক্ত গাড়ী পাৰ্কিঙৰ সুবিধা, নিৰিবিলি পৰিৱেশ, যাতায়াত আৰু যোগাযোগৰ উপযুক্ত সুবিধা। আপোনাৰ সপোনৰ ঘৰখনৰ বাবে ন্যূনতম হাৰত বুকিং চলি আছে। পলম নকৰি এতিয়াই যোগাযোগ কৰক 9706010636 আৰু 9954253864 নম্বৰত।